তো হেল্ল' গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু জাতামতা ব্লগ। তো গাইজ আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এইটো গম পাইছা না গাইজ, বাপৰে বাপ ইমান এংকে দিছে চাচোন, চাওঁ ইয়াক বাপ্পা ৰ'দত ওলবা নৰি গাইছে একদম। দেখছা না আপোনালোকে, দেখাই পাইছে চকু একদম মেলবা নৰিয়ে। বাপৰে বাপ ফাটে দিছে কিন্তু এই 9টামান বজাতে গাইছ, গম পাইছা না। তো এতিয়া মানে টাইম হ'ল 9টা আৰু কামক লৈকে যাব ওলালোঁ। আৰু আমাৰ ঘৰত মানে পূজা দিছিল, তাৰে কিছুমান ফল ফাগৰ আছিল এয়া। তো এতিয়া এইখিনি অলপমান খাই লওঁ, তাৰপিছত খাই লৈ উঠি পেলাই আজি বাগানত কাম কৰিব যাওঁ। তাৰপিছত গাইছ, আৰু আজিকালি সকলোৱে মানে লগ পালে, বাটে ঘাটে লগ পালে সকলোৱে এটা প্ৰশ্নই সোধে, আড্ডা কেতিয়া আহিব। সকলোৱে মানে য'তে লগ পাওঁ চিনাকি মানুহ আড্ডা কেতিয়া আহিব। আড্ডাৰ কথাটো মই এতিয়া ডাইৰেক্টলি ক'ব নোৱাৰিম, কাৰণ যিহেতু সিদিনাখন মই এখন চাউণ্ড কাৰ্ড আনিছোঁ, আপোনালোকক ভিডিঅ'ত দেখাইছোঁ। চাউণ্ড কাৰ্ডখন মানে মই কম্পিউটাৰত কানেকশ্যন কৰিব ওলালোঁ গাইছ, গম পাইছে না। কম্পিউটাৰটো হৈ আছে বেয়া। এতিয়া মাদাৰ বৰ্ডখন বোলে গিছে কম্পিউটাৰত। তাৰমানে মোৰ মেইন প্ৰব্লেমটা হ'ল, মোৰ UPS নাছিল। UPS যিটো কম্পিউটাৰৰ বেটাৰী থাকে, সেই বেটাৰীটো মোৰ নাছিল, লোৱাই নাছিলোঁ। তো লাইন গ'লে মানে ডাইৰেক্ট কম্পিউটাৰটো বন্ধ হৈ যায়। তাৰ কাৰণে অকণমান কম্পিউটাৰটো প্ৰেছাৰ পাই বোলে মাদাৰ বৰ্ডখন বেয়া হৈছে। এতিয়া মাদাৰ বৰ্ডখনক বদলাব লাগিলে মোক 7,000 টকা লাগে। মই মৰি নাযাওঁ কিয় গাইছ, ইমান যন্ত্ৰণা ভুগি আছোঁ। মানে ইফালে এডিটিঙৰ পইচা দিবা লাগে, এইফালে কেমেৰামেনক একদিনৰ পইচা দিবা আছে, গানটোৰ শ্বুটিং কৰাৰ তাৰ 1,000 টকাহে দিছোঁ, আৰু বাকী তাক দিবা আছে। তাৰ ইমানখিনি খৰচ মানে কি ক'ম গাইছ। চাওকচোন চাওক, ইফালে আৰু কম্পিউটাৰটা বেয়া হ'ল। এইবাৰ কি খোৱা মানে। আৰু ইফালে মানুহবিলাকে যিসকলে ভাল পায়, মৰম কৰে, সেইসকলে সুধি আছে আড্ডা কেতিয়া আহিব, আড্ডা কেতিয়া আহিব। ৰখি আছোঁ, চাবা ৰখি আছোঁ, কি ক'ম মানে গাইছ, গম পাইছা না। তো আপোনাক দেখা আছোঁ এই পৰিস্থিতি, দেখছা গাইছ। ইয়াৰ মাদাৰ বৰ্ডখন বোলে গিছে। কি ক'ম আৰু, মাথা চাথা নষ্ট কৰি দিবই গাইছ। বাকী বাদ দিলোঁ, এইবিলাক কামত যাওঁ, তাৰপিছত আপোনালোকক দেখা আছোঁ। তো গাইছ, এতিয়া আহি পালোঁ কামৰ পৰা, আৰু টাইম হ'ল 2:14 হ'ল। গতিকে কামৰ পৰা আহি পাইকে গা পা ধুই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। আৰু ৰেডি হোৱাৰ কাৰণ এটাই গাইছ, মানে কম্পিউটাৰটো ঠিক কৰিব লাগিব যিকোনো প্ৰকাৰে হওক। ধূপধাৰাত বোলে মানে শুনছোঁ, ধূপধাৰাত এখন কম্পিউটাৰ ৰিপেয়াৰিং দোকান আছে। মই অৰুণ দাই মানে কণ্টেক্ট নাম্বাৰ দিছে, তেখেতৰ লগত যোগাযোগ কৰিলোঁ। এতিয়া তাকেলৈকে যাই থাকোঁ, কম্পিউটাৰটো ঠিক কৰিব লাগিব গাইছ। বহুত গানৰ কাম বাকী আছে, আড্ডা এডিটিং কাম বাকী আছে, বহুত কাম আছে। গতিকে ধূপধাৰালৈকে যাই থাকোঁ, কি হয় কি নহয় তো চাই থাকক ভিডিঅ'টো শেষলৈকে গাইছ। এনেকৈ ডেস্কটপ ভাল কৰিব আহিলোঁ, আৰু দোকানখন যিহেতু খোলা নাই, এতিয়া বকলৈকে যাব লাগিব, উপায় নাই আৰু। ইয়াতে আমাৰ দিগন্ত দাই মানে দোকান বন্ধ, আৰু এইফালে আমাৰ শংকৰ আৰু দিগন্ত ভাই লগত আহিছে। আমি একচুৱেলি ধূপধাৰাক লাগিহে আহিছিলোঁ, কিন্তু এতিয়া বকক লাগি যাব লগা হ'ল, উপায় নাই আৰু। তো গাইছ, মানে কম্পিউটাৰটো আনিছিলোঁ, ধূপধাৰাত ভাল কৰা নহ'ল। মানে এতিয়া আমি বকত আহিছিলোঁ, আৰু বকত আহি মানে ভিডিঅ' বনোৱা নহ'ল। মানে যিটো প্ৰেছাৰ মানে শংকৰে দাঙি আছে, আৰু মানে কথাটো হ'ল মানে গাইছ, যাওঁতে মানে সিদি এনেকৈ বাছত যাম বুলি ভাবছিলোঁ। যি মানুহ বাছত হেঁচা ঠেলা, একদম খোজ কাঢ়িব জেগা নাই। তাৰ কাৰণে মানে আমি কি কৰিলোঁ, ট্ৰেইনত আহিম বুলি ডাইৰেক্ট তিনচুকীয়া এখনত উঠি ষ্টেচনক লাগি আহিলোঁ, বকো ষ্টেচনক লাগি আহিলোঁ। আৰু বাকী এতিয়া আমি এই দিনটো মানে এনেকুৱা মানে দিগদাৰ পাইছোঁ, তাৰ কাৰণে মানে ভিডিঅ' বনোৱা হোৱা নাই। আৰু টেনশ্যন এটা সোমাই গৈছে মাথাত, এই বস্তুটো মানে ইয়াৰ যিখন মাদাৰ বৰ্ড, সেইখন বেয়া হোৱা বুলি কৈছে। বৰ্তমান মোৰ ভৰবা লাগিল 8,000 টকা গাইছ। মাথা চাথা নষ্ট নহ'ব। এইফালে শ্বুটিঙত পইচা খৰচ কৰিব লাগে, মানে শ্বুটিঙৰ এডিটিঙৰ কাম আছে, ইমান পইচা লগা হৈ আছে, কি কৰিম মানে গাইছ, উপায় নাই আৰু। ফাইনেলি আহি গ'ল আমাৰ ট্ৰেইন। মোক একলা এৰি থৈ যোৱা নেকি, কেইটা নোলোৱাকৈ এতিয়া পিঠা কিমান এটা দিচোন দি। আলু পিঠা, এতিয়া পিঠা খাইছোঁ, আৰু অলপ আগতে চিঙিৰা খালোঁ। তো গাইছ, ফাইনেলি আহি পালোঁ বকৰ পৰা এতিয়াহে। আৰু মানে যিহেতু মানে বকত ভিডিঅ' বনোৱা নহ'ল, মই আপোনালোকক কৈছোঁৱে, বাছত এনেই উঠবা নোৱাৰোঁ, মাথা চাথা একদম বিষাই থাকে, আৰু যিটো জাম বাছত, সেইটো কাৰণে মানে
বুকত একেবাৰে ভিডিঅ' মানে বনোৱা নহ'ল। তো আজিলৈ মানে একদম চিম্পুল ব্লগ বনাওঁ আপোনালোকলৈ, একদম বেয়া ঠেয়া নাপাব, একদম চিম্পুলকৈ ব্লগ দিবৰ কাৰণে ট্ৰাই কৰিলোঁ। মানে ব্লগ দি থাকিব লাগে, তেতিয়াহে চেনেলটো বাচি থাকে। তো তাৰ কাৰণে কিবা নহয় কিবা এটা এনে বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। গতিকে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। যিসকলে নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু অতি সোনকালে আপোনালোকৰ মাজত বহুত নতুন নতুন ভিডিঅ' দি গৈ থাকিম।